কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰ বিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰো মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত পঢ়ি থাকো মোৰ চাওতা নাই এতিয়া কোনো কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছো মোৰ ল'ৰাটো ঘৰলৈ লৈ আহে যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক ভগৱান কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কেলে ভগৱান আহিছে আমাৰ মানে ভাইটি এটা জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত যাওঁতে ৰেলতে ঢুকাইছে বুলি গম পাইছোঁ এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে এতিয়া তেওঁলোকে কোৱা মতে ৰাতি 1টা বজাত মৃত্যু হৈছে বুলি কৈছে আমি অনুৰোধ কৰিছোঁ যিটো কোম্পানীলৈ কাম কৰিবলৈ গৈছিলে সেই কোম্পানীৰ মালিক পক্ষই ল'ৰাটোৰ বডিটো আনি যেন ঘৰ পোৱা ডেড বডিটো অনাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছোঁ তেওঁ যেন আমাক সহায় কৰে আৰু বডিটো যেন আনি ঘৰ পোৱাই আমি সকলো পৰিয়ালে মুখখন চাবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ কোনো নাই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ গ'লো কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰ বিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰো মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত পঢ়ি থাকো মোৰ চাওতা নাই এতিয়া কোনো কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছো মোৰ ল'ৰাটো ঘৰলৈ লৈ আহে যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক ভগৱান কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কেলে ভগৱান আহিছে মোৰ অংকাত কোনো নাই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ গ'লো